ডাঙৰীয়ানী দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানীৰ এটা পৰম্পৰাগত অভ্যৰ্থনা অনুষ্ঠান আয়োজন কৰিছিলে আৰু এইবাৰ মূল বিষয়বস্তু আছিলে যে উত্তৰ পূৰ্বাঞ্চল আৰু এই উত্তৰ পূৰ্বাঞ্চলৰ মূল বিষয়বস্তুক লৈ এই অভ্যৰ্থনা অনুষ্ঠানত দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াকে আদি কৰি বহুত বিদেশী অতিথি বিদেশী ৰাষ্ট্ৰদূত আৰু অসমৰ তথা ভাৰতবৰ্ষৰ বিশিষ্ট ব্যক্তিসকলক এই অনুষ্ঠানত যোগদান কৰিছিলে আৰু পৰম্পৰাগতভাৱে উত্তৰ পূৰ্বাঞ্চলৰ যিখন গলবস্ত্ৰ সকলো আমন্ত্ৰিত অতিথিক পৰিধান কৰিবলৈ দিয়া হৈছিলে আৰু পৰিধান কৰিছিলে। কিন্তু এটা প্ৰতিক্ৰম আমি দেখিবলৈ পালোঁ, বিৰোধী দলপতি কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই কিন্তু এই গলবস্ত্ৰ যি গামোচা উত্তৰ পূৰ্বাঞ্চলৰ আমাৰ যি আজি আমাৰ প্ৰতীক আমাৰ চিনাকি এই গলবস্ত্ৰটো তেখেতে পৰিধান কৰিবলৈ অমান্য হ'ল। আমাৰ আজি আমাৰ সূত্ৰ মতে মহামহিম ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানীৰ দুবাৰকৈ অনুৰোধ কৰা স্বত্তেও যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াকে আদি কৰি তাত বিশিষ্ট যিসকল অতিথি উপস্থিত আছিলে সকলোৱে পৰিধান কৰিলে, কিন্তু ৰাহুল গান্ধী ডাঙৰীয়াই এই গলবস্ত্ৰ পৰিধান কৰিবলৈ অমান্য হ'ল। ইয়াৰ দ্বাৰাই ৰাহুল গান্ধী ডাঙৰীয়াই অকল অসমেই নহয় উত্তৰ পূৰ্বাঞ্চলৰ সমূহ ৰাজ্যৰ জনগণক অৱমাননা আৰু অপমান কৰিলে। যিহেতু ৰাহুল গান্ধী ডাঙৰীয়াৰ গাত বিদেশী তেজ আছে, তেওঁ গতিকে ভাৰতবৰ্ষ তথা অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ যি আমাৰ পৰম্পৰা, যি আজি আমাৰ সভ্যতা সংস্কৃতি ভাষা ভৌগোলিক সাম্য জ্ঞান অকমানো নাই, তেখেতে এটা অভদ্ৰ আচৰণ কৰিছে, শিষ্টাচাৰ নথকা এজন ব্যক্তি হিচাপে নিজকে পৰিচয় দিছে আৰু লগতে আমি ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশে তেখেতৰ পৰা ৰাহুল গান্ধী ডাঙৰীয়াৰ পৰা আমি ক্ষমা কৰিবৰ কাৰণে অসমবাসী তথা উত্তৰ পূৰ্বাঞ্চলক আমি তেখেতক দাবী জনাইছোঁ। অন্যথা যদি ৰাহুল গান্ধী ডাঙৰীয়াই উত্তৰ পূৰ্বাঞ্চল তথা অসমবাসীক তেখেতে ক্ষমা নকৰে, ক্ষমা নোখোজে, তেতিয়াহ'লে ইয়াৰ জবাবদিহি কিন্তু অসম প্ৰদেশ কংগ্ৰেছ কমিটি তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া হ'ব লাগিব। অকল অসম বুলিয়েই নহয়, সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত যিমানবোৰ কংগ্ৰেছ কৰ্মী আছে তথা ইয়াৰ নেতাসকল আছে সকলোৱে জবাবদিহি হ'ব লাগিব। ৰাহুল গান্ধী ডাঙৰীয়া গণৰাজ্য দিৱস আমাৰ দেশৰ সৰ্বোচ্চ দিৱস। এই উৎসৱৰ দিনা এনে দুষ্কাৰ্য কৰি কোটি কোটি ভাৰতবৰ্ষক যিটো আত্মসন্মানৰ আঘাত জন্মালে। ক্ষমতাত নাথাকোঁতেই ৰাহুল গান্ধী ডাঙৰীয়াই যি আজি পৰিচয় দাঙি ধৰিছে, যি অসম তথা উত্তৰ পূৰ্বাঞ্চলত অসন্মান কৰিছে, আৰু যদি ক্ষমতাত থাকে হয়তো আমাৰ এই অসম তথা উত্তৰ পূৰ্বাঞ্চলত বাচি থাকিবলৈ নিদিব তাৰ নিশ্চিত। ইয়াৰ উদাহৰণস্বৰূপে তেওঁ পূৰ্বজেও অসমখনত যে চীনৰ হাতত গতাই দিছিলে, এইটো এটা আমাৰ হাতত এটা প্ৰমাণ আছে। গতিকে আমি পুনৰ ৰাহুল গান্ধীক আমি অনুৰোধ কৰিছোঁ, দাবী জনাইছোঁ যে অনতিপলমে আনকণ্ডিশ্যনেল এপলজি অসমবাসী তথা উত্তৰ পূৰ্বাঞ্চলক খুজিব লাগে। ধন্যবাদ। আপোনালোকে জানে যে প্ৰতি বছৰে গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত আমাৰ কেন্দ্ৰীয় চৰকাৰে পদ্ম সন্মানসমূহ ঘোষণা কৰে আৰু এই পদ্ম সন্মানসমূহ দেশৰ বিভিন্ন প্ৰান্তৰ বিভিন্নজনে নিজৰ একনিষ্ঠ সেৱাৰে অধ্যৱসায়েৰে বিভিন্ন ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে প্ৰদান কৰা হয়। এই বছৰো কেন্দ্ৰীয় চৰকাৰে গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত পদ্ম সন্মানসমূহ ঘোষণা কৰিছে আৰু আমাৰ কাৰণে সৌভাগ্য আৰু গৌৰৱৰ বিষয় যে এইবাৰ পদ্ম সন্মান 5 গৰাকী অসমীয়া লোকে লাভ কৰিছে। এইবাৰৰ পদ্ম সন্মানে অসমবাসীক এক বিশেষভাৱে আনন্দিত আৰু উৎফুল্লিত কৰিছে এই কাৰণে যে এইবাৰৰ পদ্ম সন্মানত অসমৰ লোককথা আৰু লোক সংস্কৃতি প্ৰতিফলিত হৈছে। যিসকল লোকে অসমৰ বিভিন্ন ক্ষেত্ৰত দীৰ্ঘদিন ধৰি সেৱা আগবঢ়াই আহিছে, অসমৰ একেবাৰে সাধাৰণ যিসকল লোক সেইসকলক এইবাৰ
পদ্ম সন্মানেৰে সন্মানিত কৰি পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰি অসমৰ লোকগাথা আৰু লোককৃষ্টি লোক সংস্কৃতিক দেশৰ সন্মুখত তুলি ধৰিছে তাৰ বাবে আমি কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইবেলি ভাৰত চৰকাৰে আগবঢ়োৱা পদ্মশ্ৰী সন্মান লাভ কৰিছে অসমৰ পৰা 5 গৰাকী ব্যক্তিয়ে। তাৰ ভিতৰত হৰিচৰণ শইকীয়া, তেখেতে ইয়াৰ আগতে সংগীত নাটক একাডেমি এৱাৰ্ডো পাইছিলে 2011 চনত, আৰু তেখেতে সত্ৰীয়া সংস্কৃতিৰ লগত জড়িত। তেখেতে সত্ৰীয়া ডেন্সক আগুৱাই নিবলৈ ভাৰতবৰ্ষত আৰু বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ অবিৰতভাৱে প্ৰচেষ্টা চলাই আছে। আন এগৰাকী হ'ল আমাৰ আটাইৰে পৰিচিত নুৰুদ্দিন আহমেদ। নুৰুদ্দিন আহমেদৰ আমি আন ধৰণেও জানো যে অসমৰ যি একক আৰু অনন্য ভ্ৰাম্যমান থিয়েটাৰ আছে, ভ্ৰাম্যমান থিয়েটাৰত প্ৰায় সুদীৰ্ঘ 50 বছৰ ধৰি নুৰুদ্দিন আহমেদে কলা নিৰ্দেশক হিচাপে কাম কৰি আছে। ভ্ৰাম্যমান থিয়েটাৰৰ যিটো মঞ্চসজ্জা, তাৰ যিটো কলা, সেই দিশত নুৰুদ্দিন আহমেদৰ যি নিৰ্দেশনা বা তেখেতৰ যি কলা কৌশল সেয়া একক, আৰু সেইকাৰণে অসমৰ ভ্ৰাম্যমান থিয়েটাৰৰ যোগেদিয়ে অসমৰ মানুহে বিশেষকৈ নুৰুদ্দিন আহমেদ ডাঙৰীয়াক চিনি পায়। আৰু তেখেতৰ এই যি একক প্ৰচেষ্টা, তেখেতৰ এই যি মৌলিক সৃষ্টি, তাক এক স্বীকৃতি স্বৰূপে পদ্ম সন্মানেৰে বিভূষিত কৰাত অসমবাসী নথৈ আনন্দিত হৈছে। আনগৰাকী হ'ল যোগেশ দেউৰী। আপোনালোকে জানে মুগা পাট শিল্পৰ উন্নয়নৰ কাৰণে যোগেশ দেউৰী ডাঙৰীয়াই অবিৰতভাৱে প্ৰচেষ্টা চলাই আহিছে। তেখেতকো এইবাৰ পদ্ম সন্মানেৰে বিভূষিত কৰা, পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰা হৈছে। আমি এইটো আমাৰ কাৰণে এটা অতি গৌৰৱৰ বিষয়। আৰু আন এগৰাকী হ'ল পখিলা লেপথেপী। আমাৰ অসমখনৰ যি বাৰেৰহণীয়া কৃষ্টি আৰু সংস্কৃতি আছে, তাৰ ভিতৰত কাৰ্বি সংস্কৃতি অন্যতম। তেখেতে কাৰ্বি লোক সংগীতৰ সৈতে দীৰ্ঘদিন ধৰি জড়িত, আৰু অতি শেহতীয়াভাৱে আমি দেখিছিলোঁ জুবিন গাৰ্গ ডাঙৰীয়ায়ো এই কাৰ্বি লেপথেপীৰ সৈতে কাম কৰিছিলে। কাৰ্বি লোক সংগীতক অসমীয়া মূল সংগীতৰ লগত সংযোগ কৰি জুবিন গাৰ্গেও তাক এক অন্যতম মান্যতা দিবলৈ চেষ্টা কৰিছিলে, প্ৰয়াস কৰিছিলে। আৰু একেবাৰে নীৰৱভাৱে সাধনা কৰি থকা কাৰ্বি লোক সংগীতৰ এইগৰাকী শিল্পী পখিলা লেপথেপীক পদ্মশ্ৰী সন্মান দিয়া কথাটোৱে অসমৰ যি আমাৰ বাৰেৰহণীয়া সংস্কৃতি আছে তাৰ প্ৰতি এক সন্মান বুলি আমি গণ্য কৰিছোঁ। আৰু আন এগৰাকী হ'ল ৰাজ্যৰ এগৰাকী ভেটাৰান পলিটিচিয়ান, এগৰাকী ৰাজনীতিবিদ, কবীন্দ্ৰ পুৰকায়স্থ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী। তেখেতে দীৰ্ঘদিন ধৰি ৰাজনীতিৰ সৈতে জড়িত হৈ আছিল আৰু কেন্দ্ৰীয় মন্ত্ৰী হিচাপে সেৱা আগবঢ়াইছিল। তেখেতৰ যোৱা 7 জানুৱাৰীত মৃত্যু ঘটিছে। তেখেতকো মৰণোত্তৰভাৱে পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে। কবীন্দ্ৰ পুৰকায়স্থৰ ক্ষেত্ৰত এটা ব্যতিক্ৰম আপোনালোকক অৱগত কৰিব খুজিছোঁ। তেখেতে যি ধৰণে অসমত বিজেপি দলৰ